সায়েন্স ভাৰী অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 11ত এটা গুৰুত্বপূৰ্ণ টপিক বায়ুমণ্ডলীয় প্ৰতিসৰণ কৰিবলৈ আগবাঢ়িছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি বায়ুমণ্ডলীয় প্ৰতিসৰণ কি হয় চাম। তোমালোকে এটা বস্তু জানা যে কি হয়, এখন ধৰিছোঁ পৃথিৱী। পৃথিৱীৰ পৰা যিমানে ওপৰলৈ গৈ থকা হয় বায়ুৰ ঘনত্বটো বাঢ়ে নে কমে বাৰু? বায়ুৰ ঘনত্বটো সদায় কি হৈ যায়? কমি যায়। তাৰমানে ওপৰত বায়ুবোৰ পাতলকৈ আছে আৰু তলত বায়ুবোৰ কি হৈ আছে? বেছিকৈ আছে, অৰ্থাৎ ডাঠকৈ আছে বুলি ধৰিব। গতিকে এইটো কাৰণে পৃথিৱীৰ পৰা আমি যিমানেই ওপৰলৈ গৈ থাকোঁ বায়ুৰ ঘনত্বটো সদায় কি হৈ যায়? কমি যায়। বায়ুমণ্ডলীয় প্ৰতিসৰণ মানে কি হয়, কেনেকৈ হয় চোৱা। উদাহৰণস্বৰূপে এইটো সূৰ্যৰ পৰা পোহৰ ৰশ্মি আহিছে, ঠিক আছে। এতিয়া সূৰ্যৰ পৰা পোহৰ ৰশ্মি আহিলে যেতিয়া এই বায়ুমণ্ডলৰ আমাৰ পাইছেহি, আমি জানো ইয়াৰ ঘনত্বটো কম আৰু তললৈ যিমানে গৈ থাকোঁ তাৰ ঘনত্ব বেছি। এতিয়া আমি পোহৰৰ প্ৰতিসৰণৰ নিয়ম এটা জানো, কি জানো? যে কম ঘনত্বৰ পৰা বেছি ঘনত্বলৈ সোমালে পোহৰ ৰশ্মি সদায় কি হয়? অভিলম্বৰ কাষ চাপে। এই যিডাল পোহৰ ৰশ্মি আহিছিলে, ধৰি লৈছোঁ এই বায়ুমণ্ডলটো পালেহি, ই সামান্য পৰিমাণে কি হ'ব? বেকা হ'ব। কেলে বেকা হ'ব? কাৰণ এই অভিলম্বৰ কাষ চাপিবৰ কাৰণে কম ঘনত্বৰ পৰা বেছি ঘনত্বলৈ আহিলে। আকৌ ঠিক একেধৰণে প্ৰায় 1-1.5 কিলোমিটাৰ মানে খুব সঘনাই আমাৰ বায়ুমণ্ডলৰ ঘনত্বটো কি হৈ থাকে? সলনি হৈ থাকে। গতিকে আকৌ ই সামান্য পৰিমাণে বেকা হ'ল, আকৌ ই সামান্য পৰিমাণে বেকা হ'ল, আকৌ ই সামান্য পৰিমাণে বেকা হ'ল, বেকা হৈ আহি কি হয়? এইখিনিত আমাৰ চকুত সোমায়। গতিকে সাধাৰণতে ক'বলৈ গ'লে সূৰ্যৰ ৰশ্মিবোৰ কেনেকৈ আহে বা যিকোনো পোহৰ উঠি বায়ুমণ্ডলৰ পৰা কেনেকৈ আহে? এই ধৰণে আহি পিনে আমাৰ পৃথিৱীত পৰেহি। কেলে পৰিছেহি? কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটিছে। কাৰণ আমাৰ বায়ুমণ্ডল অসংখ্য কণিকাৰে গঠিত হয় আৰু আমাৰ ওপৰৰ পৰা তললৈ আহিলে ঘনত্বটো ক্ৰমান্বয়ে কি হৈ গৈ থাকে? বাঢ়ি বাঢ়ি গৈ থাকে। আৰু এই ঘনত্বটো প্ৰায় 1-1.5 কিলোমিটাৰ মান, মানে প্ৰায় সঘনাই সলনি হৈ থাকে। গতিকে পোহৰ ৰশ্মিৰ প্ৰতিসৰণৰ আমি সূত্ৰটো জানো যে কম ঘনত্বৰ পৰা বেছি ঘনত্বৰ গ'লে অভিলম্বৰ কাষ চাপে। গতিকে এই পোহৰ ৰশ্মিডাল আহিছিলে, এইখিনিত বায়ু ঘনত্বটো বাঢ়ি এইডোখৰত কি এডোখৰ বেছি, গতিকে বেকা হ'ব। আকৌ এইডোখৰত কি এডোখৰ বেছি, আকৌ বেকা হ'ল। আকৌ এইডোখৰত কি এডোখৰ বেছি, আকৌ বেকা হ'ল। এনেকৈ বেকা হৈ আহি আমাৰ পৃথিৱীৰ পৃষ্ঠত পৰেহি। এই পৰিঘটনাটোকে আমি কি বুলি কওঁ? বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি। সেইকাৰণে আচলতে যেতিয়া আমি পোহৰ ৰশ্মিবোৰ আমাৰ চকুত, ধৰি লওক এইখিনিত আমি আছো নহয়, এইখিনিত আমি দেখা পালো, আমি চালে মানে বস্তুটো কেনেকৈ দেখিম? আমাৰ চকুৰে প্ৰত্যক্ষ কেনেকৈ কৰে? এই ধৰণে কৰে। আমাৰ দেখাত এনেকুৱা লাগে যেন বস্তুটো এইডোখৰত আছে, অৰ্থাৎ সূৰ্যটো এইডোখৰত আছে। তাৰমানে আমি প্ৰকৃত স্থানটোত তাক নেদেখোঁ। প্ৰকৃত স্থানত হ'লে অলপমান ওপৰত তাক আমি বেলেগ এটা স্থানত দেখোঁ। এই স্থানটোকে আমি কি বুলি কওঁ? আপাত স্থান বা ইংৰাজীত কয় এপাৰেণ্ট পজিশ্যন। ঠিক আছে? কেলে হ'ল বুজি পালা নহয়? এই আপাত স্থানটো কেলে সৃষ্টি হ'ল? কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটিলে। এই সূৰ্য ৰশ্মি বা যিকোনো পোহৰ উৎসৰ ৰশ্মিবোৰ আহি পিনি আমাৰ চকুৰ কাৰণে এনেকৈ বেকা কৰি সোমায়। গতিকে আমি যেতিয়া চকুৰে লক্ষ্য কৰিম ন, এই বস্তুটো আমি পোনে পোনে চাম। পোনে পোনে চাওঁতে আমাৰ এনেকুৱা লাগিব বস্তুটো এনেকুৱা এডোখৰত আছে। আৰু এই স্থানটোকে আমি কি বুলি কওঁ? আপাত স্থান বুলি কওঁ। এই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে আচলতে আমাৰ কি হয়? তৰাবোৰ তিৰবিৰাই। এতিয়া চাওঁ আহা, তৰাই তিৰবিৰাই কিয়? ধৰি লৈছোঁ এইখিনিত আমি ৰৈ আছোঁ আৰু আমি জানো তৰাবোৰ আমাৰ পৃথিৱীৰ পৰা বহুত লাখ লাখ দূৰত্বত আছে। সূৰ্যটো আমি যিমান ডাঙৰকৈ দেখোঁ, সূৰ্যটোৰ আকাৰটো যিমান দেখিছোঁ নহয়, তাতকৈ আমি তৰাটো ধৰি লওক সূৰ্যটো ইমানটো হ'লে তৰাটো ইমানটো মানে দেখোঁ। কিন্তু এটা তৰাৰ আকাৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ হয়। তুমি নিজে চিন্তা কৰা, সূৰ্যটো আমাৰ পৰা কিমান আঁতৰত আছে, তাক আমি ইমান ডাঙৰকৈ দেখিছোঁ। তাৰ বহুত গুণে সৰুকৈ আমি তৰাটো দেখিছোঁ। কিন্তু প্ৰকৃতাৰ্থত এটা তৰাৰ আকাৰ কিন্তু সূৰ্যতকৈ বহু গুণে ডাঙৰ হয়। তো ইমান যদি ডাঙৰ বস্তু এটা ইমান অকণমানকৈ দেখিছোঁ, তাৰমানে তুমি চিন্তা কৰা আমাৰ পৃথিৱীৰ পৰা সি কিমান লাখ লাখ বা কোটি কোটি কিলোমিটাৰ দূৰত্বত আছে। এতিয়া কি হয় চোৱা, ধৰি লৈছোঁ এইখিনিত এটা তৰা আছে। ইয়াৰ পৰা যিখিনি পোহৰ ৰশ্মি ওলাইছিলে, আমি জানো তৰাৰ নিজা তাপ আৰু পোহৰ আছে। গতিকে ইয়াৰ পৰা পোহৰ ৰশ্মিবোৰ ওলাইছে। ইয়াত বায়ুমণ্ডল আছে, অলপ আগতে পালোঁ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটিব। তাৰমানে কম ঘনত্বৰ পৰা বেছি ঘনত্বলৈ যাওঁতে অভিলম্ব কাষ চাপি যাওঁতে
তৰাৰ পৰা ওলোৱা পোহৰবোৰ কি হয় আমাৰ চকুত কেনেকৈ পৰিবগৈ এনেকৈ বেঁকাকৈ পৰিব তাৰ গতিপথটো এনেকৈ বেঁকা হৈ যাব ঠিক আছে এতিয়া আমাৰ চকুৱে এই তৰাটো ক'ত আছে দেখিম আমাৰ চকুৱেতো পোনপটীয়াকৈ এনেকৈহে লক্ষ্য কৰিব তো আমি তৰাটো দেখিম এনেকুৱা স্থানত আছে এইটোকে আমি কি বুলি কওঁ তৰাটোৰ আপাত স্থান তাৰমানে একচুৱেলি আমি কি হয় যিটো তৰা দেখিছোঁ সেইটো প্ৰকৃততে তাৰ তৰাৰ একচুৱেল জেগাডোখৰ নহয় এইডোখৰ আমি তৰাটোৰ আপাত স্থানতহে দেখোঁ আকাশখনত এতিয়া তৰাই কেলে তিৰবিৰণি কৰে তৰাটো আমাৰ পৃথিৱীৰ পৰা বহুত বেছি দূৰত্বত আছে কাৰণে ইয়াক আমি পোহৰৰ এটা বিন্দু বুলিহে ক'ব পাৰোঁ তো বিন্দু হোৱাৰ কাৰণে অৰ্থাৎ ই আমাৰ পৰা লাখ লাখ কিলোমিটাৰ বা দূৰত্বত থকাৰ কাৰণে কি হয় এই বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটি পিনি কেতিয়াবা পোহৰ ৰশ্মিবোৰ আমাৰ চকুত আহি পৰেহি কেতিয়াবা নপৰেহি কাৰণ ই ইমান দূৰত্ব অতিক্ৰম কৰিব লাগে কেতিয়াবা সেই পোহৰ ৰশ্মি বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে বেকা হওঁতে আহি পিনি আমাৰ পৃথিৱীৰ পৃষ্ঠত নপৰেহি আৰু কেতিয়াবা পৰেহি যেতিয়া পৰেহি আমি তৰাটো দেখোঁ কিন্তু দেখিলেও কোনটো স্থানত দেখোঁ তাৰ আপাত স্থানতহে দেখোঁ আৰু এই আপাত স্থানটো সঘনাই কি হৈ থাকে সলনি হৈ থাকে কাৰণ পোহৰ ৰশ্মিখিনি এনেকৈ আহিলে কাৰণে আমি এইডোখৰত দেখিলোঁ ঠিক পিছতে পোহৰ ৰশ্মিডাল তোমাৰ এনেকৈ গৈ পিনি সোমালেগে আমি তৰাটো এনেকুৱা ডোখৰত দেখিলোঁ তো কি হয় তৰাটোৰ আপাত স্থানবোৰ সলনি হৈ থাকে এইটো কাৰণে আমি কি হয় তৰাই তিৰবিৰাই থাকে তো তোমালোকৰ ইয়াত কিতাপত ধুনীয়াকৈ আছে মই কথাখিনি বুজাই দিলোঁ কি বুলি কৈছোঁ যে তৰা আমাৰ পৃথিৱীৰ পৰা বহুত বেছি দূৰত্বত আছে সেইটো কাৰণে ইয়াক আমি কি বুলি কওঁ পোহৰৰ বিন্দু বুলিহে ক'ব পাৰোঁ তো ইয়াৰ পৰা যেতিয়া পোহৰ ৰশ্মিবোৰ আহে তেতিয়া কি হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে কেতিয়াবা আমাৰ চকুত সোমাইহি কেতিয়াবা আমাৰ চকুত নোসোমাইহি কেলে নোসোমাইহি সেইটো মই কৈ দিছোঁ তোমালোকে পৰীক্ষা লিখিব নালাগে কাৰণ এই অবিলম্ব কাক চাপোতে পৃথিৱীৰ পৰা এনেকৈ আঁতৰি গুচি যায়গৈ তো কেতিয়াবা আমাৰ চকুত পৰেহি কেতিয়াবা আমাৰ চকুত নপৰেহি তাৰোপৰি যেতিয়াই আমাৰ চকুত পৰেহি তেতিয়া আমি আচলতে তৰাটোৰ কি স্থান দেখোঁ আপাত স্থানটোহে দেখোঁ আৰু এই আপাত স্থানটো সঘনাই সলনি হৈ থাকে সেইটো কাৰণে আমি তৰাটো কেনেকুৱা দেখোঁ তিৰবিৰণি হৈ থাকে ভাবিছোঁ তোমালোকে বুজি পাইছা এতিয়া তৰাবোৰ তিৰবিৰাই কিন্তু গ্ৰহবোৰ তিৰবিৰাই কিয় বাৰু গ্ৰহবোৰ তিৰবিৰোৱাৰ কাৰণটো হৈছে কি গ্ৰহ হৈছে আমাৰ পৃথিৱীৰ খুব ওচৰতে থাকে আমাৰ পৃথিৱীৰ ঠিক ওচৰতে আমাৰ কি থাকে গ্ৰহবোৰ থাকে আৰু আমি জানো গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই পোহৰ নাথাকে তেতিয়াহ'লে পোহৰ ক'ৰ পৰা দিয়ে আমাৰ সৌৰজগতৰ বেলেগ বেলেগ য'ত যিবোৰ নক্ষত্ৰ পোহৰ আছে সেইবোৰ আহি পিনি ইয়াত খুন্দা খাই প্ৰতিফলন ঘটিয়ে পাওঁ সেইটো কাৰণে আমি কি কওঁ গ্ৰহ এটাক অসংখ্য পোহৰৰ বিন্দুৰ উৎস বুলি ধৰিব পাৰোঁ ঠিক আছে পোহৰৰ অসংখ্য পোহৰৰ বিন্দুৰ উৎস বুলি ক'ব পাৰোঁ এতিয়া উদাহৰণস্বৰূপে বুজাবৰ কাৰণে কৈছোঁ দেই এটা গ্ৰহত যেনিবা 1000টা পোহৰৰ উৎস আছে ঠিক আছে আৰু আমাৰ পৃথিৱীৰ পৰা এটা মানুহে যদি গ্ৰহটো ভালকৈ দেখিব লাগে তেতিয়াহ'লে ইয়াৰ ভিতৰত মাত্ৰ 100ডাল পোহৰ ৰশ্মি আমাৰ চকুত আহি সোমালেহে হৈ যাব এতিয়া হয় কি 1000টা পোহৰ ৰশ্মি আহিলে আহি পিনি কি হয় ইয়াৰ পৰা প্ৰতিসৰণ ঘটিব বায়ুমণ্ডলৰ প্ৰতিসৰণ ঘটিব কি হয় প্ৰতিসৰণ ঘটে কিছুমানবোৰ গৈ পিনি পৃথিৱী পাবই কিছুমানবোৰ আঁতৰি গুচি যাব কিন্তু আমাক লাগে কোনকেইডাল 100ডালহে লাগে গতিকে 1000ৰ ভিতৰত যিকোনো 100ডাল পোহৰ ৰশ্মি সদায় কি হয় পৃথিৱীৰ পায়হি বা মানুহৰ চকু পায়হি সেইটো কাৰণে আমি গ্ৰহটো কেতিয়াও তিৰবিৰাই থকা নেদেখোঁ তাৰমানে কি হয় এটাই আনটোৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো নস্যাৎ কৰি পেলায় তেতিয়াহ'লে আমি কি বুলি ক'ম গ্ৰহ এটা কিয় তিৰবিৰাই নাথাকে গ্ৰহ পৃথিৱীৰ তেনেই ওচৰত থাকে তাৰোপৰি গ্ৰহক আমি অসংখ্য পোহৰৰ উৎসৰ সমষ্টি বুলি ক'ব পাৰোঁ তো অসংখ্য পোহৰৰ সমষ্টি হোৱাৰ কাৰণে কি হয় এটাই আনটোক কি কৰি পেলাই নস্যাৎ কৰি পেলাই কেঞ্চেল কৰি দিয়ে তাৰমানে আমি যে অংকত কৰোঁ +5 -5 দুইটাই কেঞ্চেল কৰি আনচাৰটো কি ওলালে 0 ঠিক একেধৰণে ইয়াত কি কৰিব এটা আনটো কি কৰি পেলাব নস্যাৎ কৰি পেলাবৰ কাৰণে কি হয় আমি তৰাটো অৰ্থাৎ গ্ৰহটো কি দেখা নাপাওঁ তিৰবিৰাই থকা দেখা নাপাওঁ ভাবিছোঁ তোমালোকে বুজি পাইছা এতিয়া আহোঁ অন্য এটা টপিক যে আমি কি হয় সূৰ্যটো যেতিয়া উদয় হয় তাতকৈ 2 মিনিট আগতে দেখোঁ আৰু সূৰ্যটো যেতিয়া মাৰ যায় বা ডুব যায় আমি তাৰ 2 মিনিট পিছলৈকে সূৰ্যটো দেখি থাকোঁ কিয় দেখি থাকোঁ সেইটো চাই এখন ধৰি লৈছোঁ পৃথিৱীখন এইখিনিত সূৰ্যটো আছে আৰু ধৰি লৈছোঁ এয়া আমাৰ দিগন্ত মানে জানা নহয় কাক বোলে দিগন্ত এডোখৰ ধৰি লৈছোঁ দিগন্ত আমি যে দেখোঁ আকাশখন যিডোখৰত আমি যে মুকলি পথাৰখন যদি আকাশখন চাওঁ যিডোখৰত গৈ পিনি আকাশখন এনেকৈ ঘূৰি পিনি শেষ হোৱাৰ নিচিনা লাগে সেইটো হৈছে দিগন্ত এতিয়া
1 মিনিটৰ কাৰণে ধৰি লোৱা যে পৃথিৱীখন নিজৰ স্থানত আছে, সূৰ্যটো পৰিভ্ৰমণ কৰিছে পৃথিৱীৰ চাৰিওফালে। বুজিবৰ কাৰণে তেতিয়া বুজিবলৈ সহজ হ'ব। এতিয়া চোৱা, এই সূৰ্যটো এই দিগন্তৰ পৰা ওপৰলৈ ওলালেহে আমি সূৰ্যটো দেখোঁ। কিন্তু হয় কি, আমি জানো অসংখ্য কি আছে, বায়ুমণ্ডল আছে। এটা সূৰ্যটোতো আজি এইবোলে এতিয়া পোহৰ দিছে, তাৰ পিছ মুহূৰ্তত পোহৰ নিদিয়াকৈ থকা নাই, ই অহৰহ পোহৰ দি আছে। তাৰমানে ইয়াৰ পৰা পোহৰ ৰশ্মিখিনি ওলাই গৈ আছে। ইয়াৰ পৰা যেতিয়া পোহৰ ৰশ্মিখিনি ওলাইছে, বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটি পিনি কি হয়, পোহৰ ৰশ্মি এনেকৈ বেকা হৈ যায়। বেকা হৈ পিনি আমাৰ পৃথিৱীত থকা মানুহটো কি হয়, চকুত সোমাই গ'ল। তো মানুহৰ চকুতে যেতিয়া এই পোহৰ ৰশ্মিডাল ইয়াত মানুহৰ চকুত পৰেগৈ, মানুহৰ চকুতে কি দেখিব, ইয়াৰ আপাতৰ স্থানটো এইডোখৰ দেখিব। তাৰমানে সূৰ্যটো উদয় হোৱাই নাই, কিন্তু তাৰ আগতে আমাৰ মানুহৰ চকুতে কি দেখিব, এইটো দেখিব। সেইটো কাৰণে কি হয়, এই সময়ৰ ব্যৱধানটো কিমান, 2 মিনিট। তাৰমানে আমি যে সূৰ্যটো দেখোঁ তাৰ 2 মিনিটৰ আগেই দেখোঁ। তাৰমানে প্ৰকৃততে সূৰ্যটো ওপৰলৈ উঠি অহা নাই, তাৰ আগতেই দেখোঁ। কেলৈ দেখিলোঁ, কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটিলে। বায়ুমণ্ডল প্ৰতিসৰণ ঘটাৰ কাৰণে পোহৰ ৰশ্মি এনেকৈ বেকা হৈ পিনি মানুহৰ চকুত সোমাই গ'ল, আৰু মানুহৰ চকুৱে এনেকৈ পোনপটীয়াকৈ লক্ষ্য কৰিলে তাৰ আমি স্থানটো এইডোখৰ। এইটো একচুৱেলি সূৰ্যটো কি স্থান, তেতিয়াহ'লে আপাতৰ স্থানটোহে হয়। ঠিক একেধৰণে মাৰ যাওঁতে একেটা কথাই হয়। ই যেতিয়া দিগন্তৰ তললৈ গুচি যায়, সূৰ্যটো ইয়াৰ পৰা পোহৰ ৰশ্মিখিনি ওলাই থাকিব, ইও বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটি পিনি এনেকৈ বেকা হৈ পিনি কি হয়, পৃথিৱীত পায়গৈ। তো পৃথিৱীত পালে আমাৰ মানুহৰ চকুতে ইয়াক কি হয়, পোনপটীয়াকৈ লক্ষ্য কৰিব, ইয়াক পৃথিৱীত থকা নিচিনা লাগে। তাৰ আপাতৰ স্থানটো এইডোখৰ। সেইটো কাৰণে সূৰ্য উদয় হোৱা বা মাৰ যোৱাৰ উদয় হোৱাৰ 2 মিনিট আগতেই আমি সূৰ্যটো দেখোঁ, আৰু সূৰ্যটো মাৰ যোৱাৰ 2 মিনিট পিছলৈকে আমি সূৰ্যটো দেখা পাওঁ। যেনে বৰ হৈছে, তোমালোকে এইটো বুজি পালা। এতিয়া আহোঁ পোহৰৰ বিক্ষেপণ। পোহৰৰ বিক্ষেপণ মানে কি হৈছে, আমাৰ যিটো বায়ুমণ্ডল, এই বায়ুমণ্ডলত কি হয়, অসংখ্য কণিকাৰে গঠিত, ধূলি বালি বিভিন্ন ধৰণৰ গেছ, এই গোটেইবোৰ লগ লাগি পিনি আমাৰ বায়ুমণ্ডলটো গঠিত হৈছে। এতিয়া যেতিয়া কোনো এটা পোহৰ উৎসৰ পৰা পোহৰ ৰশ্মি এডাল যায়, উদাহৰণস্বৰূপে ধৰি লৈছোঁ এইখিনিত বায়ুৰ কণিকাবোৰ আছে, এনেকৈ বায়ুৰ কণিকাবোৰ আছে। এইখিনিৰ পৰা এটা পোহৰ উৎসৰ পৰা পোহৰ ৰশ্মিবোৰ আহিছে। এই পোহৰ ৰশ্মিডাল যেতিয়া ইয়াত যাব, তো বায়ুমণ্ডলৰ এই কণিকাটোত খুন্দা মাৰিব। খুন্দা মৰাৰ পিছত কি হয়, ইয়াৰ গতিপথটো সামান্য পৰিমাণে এনেকৈ বিক্ষেপণ হয়, বিক্ষেপিত হয়। এই যে বিক্ষেপিত হ'ল, এই পৰিঘটনাটোকে আমি কি বুলি কওঁ, পোহৰৰ বিক্ষেপণ বুলি কওঁ। অৰ্থাৎ যেতিয়া এটা পোহৰৰ ৰশ্মি বায়ুমণ্ডলৰ কণিকাবোৰৰ গাত খুন্দা খায়, তাৰ গতিপথৰ সাল সলনি হয় বা বিক্ষিপ্ত হয়, এই পৰিঘটনাটোকে আমি কি বুলি কওঁ, পোহৰৰ বিক্ষেপণ হ'ব। ই খুন্দা খাই পিনি এইফালে গুচি গ'ল, ই আকৌ এইকেইটা তাত বায়ু কণিকা পালে, আকৌ খুন্দা খালে, এনেকৈ ভাগি গুচি গ'ল, আকৌ এইকেইটাত বায়ু কণিকা পালে, এনেকৈ ভাগি গুচি গ'ল। এই পৰিঘটনাটো হয়। উদাহৰণস্বৰূপে তোমালোকে মাটি লদি এটা এনেকৈ পকাত কিবা খুটা এটা এনেকৈ মাৰি থৈ দিছে, এনেকৈ মাৰি থৈ দিলে ই এনেকৈ, যেতিয়া তুমি এনেকৈ মাটি লদি এনেকৈ মাৰি পঠিয়াই দিয়া, মাৰি পঠিয়াই দিলে ই এনেকৈ ভাগি গুচি যায় নাযায়। ঠিক একেধৰণে এই পোহৰ বিক্ষেপণটো সেই একেধৰণে। পোহৰ ৰশ্মিটা যেতিয়া কোনোবা এটা খুন্দা খালেহি, ই তাৰ গতিপথটো সালসলনি হৈ গ'ল। এইটোকে আমি কি বুলি কওঁ, পোহৰৰ বিক্ষেপণ বুলি কওঁ। এতিয়া পোহৰৰ বিক্ষেপণৰ কাৰণে আমাৰ প্ৰকৃতিত খুব ধুনীয়া ধুনীয়া পৰিঘটনা কিছুমান হয়, যেনেকৈ তিনডেল পৰিঘটনা, মুকলি আকাশৰ ৰং নীলা দেখা, বা সূৰ্যাস্তৰ সময়ত আমি ৰংটো ৰঙচুৱা দেখা, তাৰোপৰি আমি যে সাগৰৰ পানীখিনিৰ ৰংটো নীলা দেখোঁ, এইবোৰ একচুৱেলি কিহৰ কাৰণে হয়, পোহৰৰ বিক্ষেপণৰ কাৰণে হয়। এতিয়া পোনপ্ৰথমে আছে তোমালোকৰ তিনডেল পৰিঘটনা। এতিয়া তিনডেল পৰিঘটনানো কি হয়, তোমালোকে নৱম শ্ৰেণীত পাই আহিছা তিনডেল পৰিঘটনাৰ বিষয়ে, কলয়দীয় দ্ৰৱৰ কথাটো তোমালোকে পাই আহিছা। তোমালোকে কিতাপখনত ধুনীয়াকৈ লিখা আছে, চাই ল'বা, মই কথাখিনি বুজাই দিছোঁ। এতিয়া তিনডেল পৰিঘটনা কি হয়, পোহৰৰ বিক্ষেপণৰ কাৰণে। এতিয়া তিনডেল পৰিঘটনা কাক বোলে, উদাহৰণস্বৰূপে তোমালোকে চোৱা, ধৰি লোৱা কোঠা একদম সম্পূৰ্ণৰূপে বন্ধ, এটা বন্ধ কোঠা। যদি এইকেইটা আমি সামান্য পৰিমাণে ফুটা এটা কৰি দিছোঁ, যাৰ মাজতে কি আহিব নিছে, তোমালোকে পোহৰ ৰশ্মি আহিব নিছে। তোমালোকে মন কৰিবাচোন, পোহৰ ৰশ্মি সামান্য ফুটাতেদি আহিলেও যেতিয়া আনখন বেৰত বা পৃষ্ঠত পৰে, সি সাধাৰণতে এনেকৈ ইমান ডাঙৰ মান হৈ পৰে। বা যেনেকৈ তোমালোকে টৰ্চ মাৰিছা, টৰ্চৰ পৰা যেতিয়া পোহৰ ৰশ্মিখিনি ওলাই যায়, চাবলৈ গ'লে সামান্য পৰিমাণৰ টৰ্চ, ইমান অকণমানি টৰ্চ পায়, কিন্তু পোহৰ ৰশ্মিখিনি যাওঁতে কেনেকুৱা হৈ গৈ থাকে, সামান্য পৰিমাণে এনেকৈ বেকা হৈ গৈ থাকে, এইটো বেকা হৈ গৈ থাকে, এনেকৈ গৈ যেতিয়া এটা বস্তু পৰেগৈ, ইয়াৰ আকাৰটো ইমান ডাঙৰ মানুহখিনি গোলকৈ পৰেগৈ, হয়নে? ই যে তাৰ গতিপথটো সামান্য পৰিমাণে বাঢ়ি বাঢ়ি গৈ থাকিলে, এই পৰিঘটনাটোকে আমি কি বুলি কওঁ, পোহৰৰ বিক্ষেপণ। একচুৱেলি পোহৰ বিক্ষেপণৰ কাৰণে ইয়াৰ কি হয়, গতিপথটো সামান্য পৰিমাণে
বহল হৈ গৈ থাকে এইটোকে আমি কি বুলি কওঁ টিনডেল পৰিঘটনা বুলি কওঁ তাৰমানে কথাটো কেনেকৈ হৈছে চোৱা এইখিনিৰ ওলালে পোহৰ ৰশ্মিটো এইখিনিত অসংখ্য বায়ুৰ কণিকা পালে ইয়াত খুন্দা খালে খুন্দা খাই বিক্ষেপণ হ'ল আকৌ বায়ুৰ কণিকা পালে আকৌ খুন্দা খালে বিক্ষেপণ হ'ল আকৌ বায়ুৰ কণিকা পালে আকৌ খুন্দা খালে বিক্ষেপণ হ'ল এনেকৈ বিক্ষেপণ হওঁতে তাৰ গতিপথটো বাঢ়ি গৈ থাকে কাৰণ আমাৰ বায়ুমণ্ডলত অসংখ্য বায়ুৰ কণিকা যিকোনো কণিকাবোৰ আছে ধূলি বালিৰ পৰা আদি কৰি অসংখ্য কণিকা আছে সেই কণিকাবোৰত খুন্দা খাওঁতে পোহৰ ৰশ্মিবোৰ গতিপথটো বিক্ষেপণ হওঁতে ইয়াৰ কি হয় এনেকৈ ডাঙৰ হৈ গৈ থাকে এইটোকে আমি কি বুলি কওঁ টিনডেল পৰিঘটনা আৰু ক'ত দেখোঁ কুঁৱলী ফালি পিনি যেতিয়া পোহৰ ৰশ্মিবোৰ আহে এইটো এক প্ৰকাৰ টিনডেল পৰিঘটনা ঠিক আছে কলয়দীয় দ্ৰৱৰ মাজেদি যেতিয়া আমি পোহৰ ৰশ্মি তোমালোকে পাইছিলা নহয় এটা যদি আমি কলয়দীয় দ্ৰৱ লওঁ এইফালৰ পৰা যদি আমি টৰ্চটো মাৰি দিওঁ এইফালৰ পৰা যদি আমি টৰ্চ মাৰি দিছোঁ অৰ্থাৎ পোহৰ ৰশ্মি আহিব দিছোঁ এইফালে চাওঁচোন এনেকৈ বিক্ষেপণ হয় এনেকৈ বহলকৈ ওলাই পৰে হয়নে এইটো কি কাৰণে হৈছে একচুৱেলি পোহৰৰ বিক্ষেপণৰ কাৰণে হৈছে এতিয়া বিক্ষেপণ যে কৈ আছো বিক্ষেপণ হৈছে পোহৰ ৰশ্মিডাল বিক্ষেপণ হৈছে কেতিয়া বিক্ষেপণ হ'ব সেইটো ইম্পৰ্টেণ্ট হয় চোৱা যিকোনো বায়ুৰ কণিকা হ'লেই বা যিকোনো কণিকা হ'লেই যে বিক্ষেপণ হ'ব তেনেকুৱা কোনো কথা নাই বিক্ষেপণ হ'বৰ কাৰণে কিন্তু বায়ুৰ কণিকাবোৰৰ আকাৰটো নিৰ্দিষ্ট পৰিমাণৰ হ'ব লাগিব আমি এটা কথা অলপ আগত আমি জানো যে ভিপ জিৰ' যিটো শব্দ ইয়াত ৰঙাৰ ফালে গৈ থাকিলে তৰংগ দৈৰ্ঘ্যটো সিমানে বাঢ়ি যায় ই কমকৈ বেকা হয় অৰ্থটো কি হয় ই বিক্ষেপণ কমকৈ হ'ব তাৰমানে যিবোৰ কম তৰংগ দৈৰ্ঘ্য পোহৰ ৰশ্মি এইবোৰ সামান্য সৰু সৰু কণাবোৰে ইয়াক বিক্ষেপণ কৰিব পাৰে কিন্তু যিবোৰ বেছি তৰংগ দৈৰ্ঘ্যৰ পোহৰ ৰশ্মি এইবোৰ বিক্ষেপণ কৰিবৰ কাৰণে কি হয় সামান্য পৰিমাণৰ কণাবোৰ কি হ'ব লাগে ডাঙৰ হ'ব লাগে তাৰমানে সৰু সৰু কণা পালে মানে এই যিবোৰ কম তৰংগ দৈৰ্ঘ্য ই বিক্ষেপণ হৈ গুচি গ'ল এনেকৈ কিন্তু যিবোৰ বেছি তৰংগ দৈৰ্ঘ্য এইবোৰ কিন্তু বিক্ষেপণ নহয় পোনপটীয়াকৈ এনেকৈ গুচি গ'ল আনহাতে ডাঙৰ পোহৰ কণিকা পালে এই ডাঙৰ যিখিনি অৰ্থাৎ বেছি তৰংগ দৈৰ্ঘ্যৰ পোহৰ ৰশ্মিবোৰ এনেকৈ বিক্ষেপণ হৈ যায় বাকীবোৰতো হ'বই কিন্তু বেছি তৰংগ দৈৰ্ঘ্যৰ পোহৰ ৰশ্মিবোৰো বিক্ষেপণ হয় তাৰমানে কি বুলি ক'বা আটাইতকৈ বেছি বিক্ষেপিত কোনটো ৰং হয় বেঙুনীয়া ৰংটো যিহেতু ইয়াৰ তৰংগ দৈৰ্ঘ্য কম গতিকে এই সৰু সৰু কণিকাবোৰ পালেও ই কি হৈ যায় বিক্ষেপণ হৈ যায় আটাইতকৈ কমকৈ কোন তেতিয়াহ'লে বিক্ষেপণ হ'ব ৰঙা ৰং কাৰণ ইয়াৰ তৰংগ দৈৰ্ঘ্য বেছি গতিকে ইয়াক বিক্ষেপণ হ'বৰ কাৰণে কি লাগে অলপ ডাঙৰ কণিকা লাগে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখি ল'বা যে ৰঙা ৰং কমকৈ বিক্ষেপণ হয় কাৰণ ইয়াৰ তৰংগ দৈৰ্ঘ্য বেছি আৰু বিক্ষেপণ কৰিবৰ কাৰণে ডাঙৰ কণিকা লাগে আনহাতে বেঙুনীয়া ৰংটো বা বেঙুনীয়াৰ লগতে বেঙুনীয়াটো আচলতে নেদেখুৱেই আচলতে বেঙুনীয়া বুলি ক'ব নোৱাৰা আচলতে কিতাপত তোমালোকৰ নীলা বুলি দিছে কাৰণ বেঙুনীয়াটো ইমানেই বেছি বিক্ষেপণ হৈ যায় তাক আমি এনেকৈ দেখাই নাপাওঁ নীলাটো এটা কম তৰংগ দৈৰ্ঘ্যৰ পোহৰ ৰশ্মি হয় তো আমি নীলাবোৰ বিক্ষেপণ কৰিবৰ কাৰণে সৰু সৰু কণিকাবোৰ দৰকাৰ হয় তাৰমানে বেঙুনীয়া আৰু ঘন নীলাবোৰ বিক্ষেপণ হ'বৰ কাৰণে যিকোনো মানে পৰিৱেশতে সাধাৰণতে এই ৰংকেইটা বিক্ষেপণ হৈ যায় কাৰণ ইমানেই বেছি ইয়াৰ তৰংগ দৈৰ্ঘ্য কম খুব সোনকালে বিক্ষেপণ হৈ যায় ঠিক আছে এতিয়া আহোঁ আমি যে মুকলি আকাশৰ ৰং নীলা কিয় মুকলি আকাশৰ ৰং নীলা কিয় কেলে নীলা হয় চোৱা ধৰিছো এইখিনিত পৃথিৱীখন আছে এইখিনিত সূৰ্যটো আছে এইখিনিত আমাৰ বায়ুমণ্ডল আছে ঠিক আছে এইখিনিত আমাৰ বায়ুমণ্ডল আছে এইখিনিত আমি ৰৈ আছো এতিয়া সূৰ্যৰ পৰা পোহৰ ৰশ্মিখিনি আহিছে এই বায়ু কণিকাবোৰ কিন্তু এই বিক্ষেপণ হ'বই কি কয় এই প্ৰতিহৰণ ঘটিব বায়ুমণ্ডলৰ প্ৰতিহৰণৰ যিটো ঘটনা পাইছিলো সেইটো হ'বই সামান্য পৰিমাণে বেকা হৈ যাবই সেইটো আমি ইয়াত আলোচনা কৰোঁ কিন্তু কি হ'ব এই বায়ু কণিকাবোৰ খুন্দা খাই বিক্ষেপিত হ'ব এনেকৈ তাৰ গতিপথবোৰ সালনি হওঁতে কি হয় যিকেইটা কম তৰংগ দৈৰ্ঘ্য অৰ্থাৎ বেঙুনীয়া আৰু ঘন নীলা অৰ্থাৎ ভি আৰু আই এইকেইটা ইমানেই বিক্ষেপিত হয় যে ই আহি পিনি পৃথিৱীত নাপায়গৈ মানে মানুহৰ চকু নাপায়গৈ কাৰণতে ইয়াতকৈ অলপমান বেছি তৰংগ দৈৰ্ঘ্যৰ পোহৰ ৰশ্মিটো হৈছে নীলা গতিকে এই নীলা ৰঙৰ পোহৰ ৰশ্মিখিনি কি হয় গোটেই এনেকৈ একেপা সূৰ্য ৰশ্মিটো পোহৰ ৰশ্মিখিনি এনেকৈ আহিব এনেকৈ আহি পিনি ইয়াত কিবা বিক্ষেপণ হওঁতে গোটেই আকাশখনত এনেকৈ নীলা ৰংটোৱে চানি ধৰিব আনহাতে বাকী যিখিনি তৰংগ দৈৰ্ঘ্য
ৰঙা হওক তোমাৰ হালধীয়া হওক এই ৰংখিনিটোৱে পোনপটীয়াকৈ আমাৰ পৃথিৱীলৈ গুচি যায়। কিন্তু গোটেই আকাশখনত কোনটো ৰঙে চানি ধৰে? নীলা ৰঙে চানি ধৰে। তেতিয়াহ'লে মুকলি আকাশৰ ৰং নীলা বুলি ক'লে কি বুলি ক'বা তেতিয়াহ'লে? যে যিহেতু বায়ুমণ্ডল অসংখ্য কণিকাৰে গঠিত, সূৰ্যৰ পৰা পোহৰ ৰশ্মিবোৰ যেতিয়া আহে বায়ুমণ্ডলৰ কণিকাবোৰত কি হ'ব? বিক্ষেপণ ঘটিব। নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য কম হোৱাৰ বাবে ই আটাইতকৈ বেছি বিক্ষেপিত হ'ব। সেইকাৰণে আমি মুকলি আকাশৰ ৰং কেনেকুৱা দেখোঁ বুলি কৈছোঁ? নীলা দেখোঁ। ভাবিছোঁ তোমালোকে বুজি পালা। আৰু নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্যতকৈ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য প্ৰায় 1.8 গুণ বেছি। এইটো ইম্পৰ্টেণ্ট MCQ কাৰণে মনত ৰাখি ল'বা। যিটো ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যতকৈ নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য কিমান বেছি? 1.8 গুণ বেছি। বুজি পালা মুকলি আকাশৰ ৰং নীলা কিয় হয়? তেতিয়াহ'লে পোহৰ বিক্ষেপণৰ কাৰণে হয়। আৰু নীলা ৰংটো আটাইতকৈ বেছি বিক্ষেপিত হৈ যায় কাৰণে গোটেই বায়ুমণ্ডলটোক মানে নীলা ৰংটোৱে চানি ধৰে। সেইটো কাৰণে আমি মুকলি আকাশৰ ৰং কেনেকুৱা দেখোঁ? নীলা দেখোঁ। ইয়াৰ পিছত আন এটা পৰিঘটনা আহিলে সূৰ্যোদয় বা সূৰ্যাস্তৰ সময়ত আমি কি দেখোঁ? বেলিটো ৰঙচুৱা দেখোঁ। এতিয়া কেলে দেখোঁ সেইটো চাই লওঁ। অলপ আগতে নিচিনাকে বেলিটো উদয় হওঁতে বা মাৰ যাবলৈ হ'লে এই দিগন্তৰ ফালে যাব লাগিব। আৰু এই দিগন্তটো হৈছে পৃথিৱীৰ পৰা আটাইতকৈ দূৰত মানে বেছি। যিমানে সূৰ্যটো উদয় হৈ পিনি এনেকে ওপৰৰ ফালে গৈ থাকিব, পৃথিৱীৰ পৰা সূৰ্যৰ মাজৰ দূৰত্ব সিমানে কমি কমি গৈ থাকিব। আৰু যিমানে আকৌ এইডাল তাৰমানে যেতিয়া দুপৰীয়া 12টা বাজে তেতিয়া বেলিটো আৰু পৃথিৱীখনৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়। সেইটো কাৰণে আমি সূৰ্যৰ ৰশ্মিটো একদম সম্পূৰ্ণৰূপে বগা দেখোঁ। আকৌ যেতিয়া এই পিছবেলা হ'ব, ই যেতিয়া আগুতৰি গৈ থাকিব, ইয়াৰ দূৰত্বটো ক্ৰমান্বয়ে আকৌ কি হৈ থাকিব? বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া তাৰমানে দিগন্তত এইখিনিত আছে ধৰি লওক, যেতিয়া উদয় হৈছে তাৰমানে সূৰ্যটো আমাৰ পৃথিৱীৰ পৰা আটাইতকৈ বেছি দূৰত্বত আছে। আটাইতকৈ বেছি দূৰত্বত আছে, বায়ুমণ্ডলত প্ৰতিসৰণ ঘটিব, সেইখিনি কিন্তু আমি আলোচনা নকৰোঁ। তো কি হ'ব? ইয়াৰ পৰা যেতিয়া পোহৰ ৰশ্মিখিনি ওলাওঁতে কি হ'ব? বায়ুমণ্ডলৰ কণিকাবোৰ বিক্ষেপণ হ'ব। বিক্ষেপণ হোৱাৰ কাৰণে যিখিনি কম তৰংগ দৈৰ্ঘ্য আছিলে, যিখিনি পোহৰ ৰশ্মি তৰংগ দৈৰ্ঘ্য কম, সেইখিনি ইমানেই বিক্ষেপিত হৈ যায় যে কি হয়? সি আহি পিনি পৃথিৱী নাপায়হি। কোনখিনি আহি পায়হি? যাৰ তৰংগ দৈৰ্ঘ্য কি হয়? বেছি। উদাহৰণস্বৰূপে আমাৰ ভিপ-0 আছিলে নহয়, তাৰমানে এইকেইটা ৰঙৰ তৰংগ দৈৰ্ঘ্য যিহেতু যথেষ্ট বেছি, গতিকে সেইটো কাৰণে এইকেইটা কি হয়? আমাৰ পৃথিৱীত পায়হি। সেইটো কাৰণে আমি সূৰ্যটো উদয় হোৱাৰ টাইমত কি দেখোঁ? ৰঙচুৱা দেখোঁ। ঠিক একেই কথা মাৰ যাওঁতে হয়, অৰ্থাৎ সূৰ্যাস্ত হওঁতেও হয়। কি হয়? যেতিয়া অস্ত যায়, ই পৃথিৱীৰ পৰা আটাইতকৈ বেছি দূৰত্বত আছে। আটাইতকৈ বেছি দূৰত্বত থকাৰ কাৰণে যিখিনি পোহৰ ৰশ্মি আহিছিলে, পোহৰৰ বিক্ষেপণ হোৱাৰ কাৰণে এই বিক্ষেপিত হওঁতে যিখিনি কম তৰংগ দৈৰ্ঘ্য, সি আটাইতকৈ বেছি এনেকৈ বিক্ষেপিত হৈ পৰিব। আৰু যিখিনি বেছি তৰংগ দৈৰ্ঘ্য পোহৰ ৰশ্মিখিনি আছিলে, সেইখিনি পোনপটীয়াকৈ আহি পিনি ক'ৰ পায়হি? পৃথিৱী পায়হি, অৰ্থাৎ আমাৰ চকু পায়হি। সেইটো কাৰণে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি সূৰ্যটো কেনেকুৱা দেখোঁ? ৰঙচুৱা দেখোঁ। তোমালোকে মন কৰিবা, সূৰ্যটো উদয় হৈ আহিছে, ৰঙচুৱা হৈ আহিছে, আৰু যিমানে সময় গৈ আছে সূৰ্যটো বগাৰ দিশে গৈ আছে। কেলে গৈ আছে? কাৰণ সূৰ্যটো আৰু পৃথিৱীৰ মাজৰ দূৰত্ব ক্ৰমান্বয়ে কমি কমি গৈ আছে। আৰু যেতিয়া দুপৰীয়া 12টা বাজিব, ই আমি একদম সম্পূৰ্ণৰূপে বগা দেখোঁ। আকৌ যেতিয়া ই পিছবেলাৰ ফালে গৈ থাকে, ই আকৌ কি হয়? পৃথিৱীৰ পৰা ক্ৰমান্বয়ে দূৰত্বটো বাঢ়ি বাঢ়ি গৈ থাকে, আকৌ সূৰ্যটো ক্ৰমান্বয়ে ৰঙচুৱা হৈ গৈ থাকে। আৰু যেতিয়াই সূৰ্যাস্ত হ'বৰ সময় হয়, তেতিয়া আমি সূৰ্যটো কি দেখোঁ? ৰঙচুৱা দেখোঁ। সেইটো কাৰণে আমি সূৰ্য উদয় হওক বা সূৰ্য মাৰ যোৱা সময়ছোৱাত পৰিৱেশটো খুব ধুনীয়া হয়, দেখিবলৈ খুব ধুনীয়া লাগে। কেলে? কাৰণ গোটেই পৰিৱেশটো ৰঙচুৱা হৈ পৰে। ঠিক আছে? তো পোহৰ বিক্ষেপণৰ আমাৰ প্ৰাকৃতিক পৰিঘটনাৰ ভিতৰত এইকেইটাই আমাৰ কিতাপত আছে জানিবলগীয়া। ভাবিছোঁ তোমালোকে বুজি পালা। যদি ভিডিঅ'টো চাই ভাল পালা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ।